হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এইটো ভিডিঅ'ৰ যোগেদি আমি চাম APSC CCE প্ৰিলিমছ আৰু মেইনছ এক্সামৰ কাৰণে আমাৰ লাগতিয়াল কিতাপসমূহ। আমি প্ৰিলিমছৰ কাৰণে কি কিতাপ ফ'ল' কৰিব লাগিব, মেইনছৰ কাৰণে কি কিতাপ ফ'ল' কৰিব লাগিব, সেইসমূহ আজি আমি এইটো ভিডিঅ'ৰ যোগেদি চাম। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আমাৰ প্ৰিলিমছত জানেই অলৰেডি আমি কালি ডিছকাছ কৰিছিলোঁ। প্ৰিলিমছত আমাৰ দুটা পেপাৰ থাকিব, এটা হ'ল পেপাৰ 1 আৰু এটা হ'ল পেপাৰ 2। তো পেপাৰ 2টো হ'ল আমাৰ CSET পেপাৰ। চ' পেপাৰ 1ৰ কাৰণে আপোনালোকে চাব পাৰে অসম ইয়াৰ বুক যোনটো হয় এইখন, অসম জেনেৰেল নলেজ বাই শৈলেন বৈশ্য ছাৰ। চ' শৈলেন বৈশ্য ছাৰৰ এই বুকখন ভাল হয়, এইখন আপোনালোকে ফ'ল' কৰিব পাৰে। স্বদেশ অধ্যয়ন যোনটো আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ হয় টেক্সট বুক স্বদেশ অধ্যয়নখন আপোনালোকে চাব পাৰে। বুকছ ৰিলেটেড টু আদাৰ GS পেপাৰ্ছ, মানে আমাৰ মেইনছৰ কাৰণে যোন কেইটা GS পেপাৰ্ছ আছে সেইকেইটাতো আমি অলৰেডি পঢ়িমেই। চ' সেইবিলাকৰ পৰা আমি প্ৰিলিমছত আমি কুৱেশ্যনছ পাম। চ' মান্থলি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ যোনটো ভাল লাগে, ভিজন IASৰ আছে, তাৰপিছত অসমৰ কাৰণে স্পেচিফিক SPMৰ আছে, লুচেণ্টৰ আছে। চ' যোনটো আপোনালোকৰ ভাল লাগে সেইটোৰ পৰা আপোনালোকে মান্থলি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি যাব পাৰে। তাৰপিছত নিউজ পেপাৰ, দ্য আছাম ট্ৰিবিউন, চেণ্টিনেল আৰু দ্য হিন্দু, এই তিনিটা মাষ্ট ৰিড নিউজ পেপাৰ হয়। এই তিনিটা নিউজ পেপাৰৰ আমি হেৰি কৰিম, ডেইলি নিউজ পেপাৰ এনালাইচিছ মই চেনেলত আপলোড কৰি থাকিম। আপোনালোকে ইচ্ছা কৰিলে চাই থাকিব পাৰে আৰু নোট ডাউন কৰি ৰাখিব পাৰে। আৰু APSCৰ যোনবিলাক লাষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰ হয়, নিউ এক্সাম পেটাৰ্ণত যোনবিলাক কুৱেশ্যন পেপাৰ আহিছে সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয়। আৰু কুৱেশ্যন পেপাৰ এনালাইচিছৰ যোগেদি আমি জানিব পাৰিম যে আমাৰ কোনটো ছাবজেক্টৰ পৰা আমাৰ কেইটাকে কুৱেশ্যনছ সুধি আছে, আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কেইটাকে কুৱেশ্যন সুধি আছে, অসমৰ ইতিহাস, অসমৰ জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, এইখিনিৰ পৰা আমাৰ কিমান কুৱেশ্যন সুধি আছে APSCয়ে, সেইখিনি আমি লাষ্ট ইয়াৰ যোনবিলাক এক্সামছ হৈ গৈছে POQৰ যোগেদি আমি জানিব পাৰিম। চ' তাৰপিছত আমি আহোঁ আমাৰ পেপাৰ 2 যোনটো হয় CSET পেপাৰ। এইটোৰ কাৰণে মই আপোনালোকক অনলি এটা বুকে ৰিকমেণ্ড কৰিম, যোনটো হ'ল আৰিহেণ্টৰ ক্ৰেকিং দ্য CSET পেপাৰ 2। ইয়াতে আপোনালোকে যোনটো আমাৰ APSC প্লাছ UPSCৰ যোনখিনি চিলেবাছ হয়, ইয়াতে আপুনি কম্প্ৰিহেনশ্যন, লজিকেল ৰিজনিং, এপ্টিটিউড চবখিনি পাই যাব, ডিচিশ্যন মেকিং পাই যাব। চ' এইটো বুক অত্যন্ত জৰুৰী হয় আমাৰ CSET পেপাৰ ক্লিয়াৰ কৰাৰ কাৰণে। আৰু CSET পেপাৰটো আপোনালোকে অলৰেডি জানে, এইটো অনলি কোৱালিফাইং নেচাৰ হয়। 33% মাৰ্ক লাগে আমাৰ CSET পেপাৰ কোৱালিফাই কৰাৰ কাৰণে। নেক্সট আমি আহোঁ এতিয়া মেইনছত। চ' মেইনছত যেতিয়া আমি চাব যাওঁ তেতিয়াহ'লে আমাৰ গুৰুত্বপূৰ্ণ বহুত কেইখন বুকছ থাকে। আৰু ইয়াতে আমাৰ ফাউণ্ডেশ্যন টু এডভান্স লেভেল আমি চব কেইখন কিতাপ চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ টপিকছবোৰ ইণ্টাৰলিংকিং কৰিহে আমাক কুৱেশ্যন সোধে, আমাক ডাইৰেক্টলি কুৱেশ্যনছ খুব কম সোধা যায়। চ' ইণ্টাৰলিংকিং কৰিব হ'লে আমি অনলি ফাউণ্ডেশ্যন যোনটো হয় আমাৰ NCERT ফাউণ্ডেশ্যন, এইটোৰ ওপৰত বেছ কৰি আমি নোৱাৰি, যাৰ কাৰণে আমাৰ অলপ এডভান্স লেভেল বুকছৰ দৰকাৰ হৈ যায়। চ' GS 1ত আমাৰ হিষ্ট্ৰী আছে। ত' হিষ্ট্ৰীৰ কাৰণে আমি চাব পাৰি NCERTৰ থিমছ ইন ইণ্ডিয়া পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3 ইণ্ডিয়ান হিষ্ট্ৰীৰ। চ' এই তিনিটা পাৰ্টত বুক কেইখন আছে, এইকেইখন বুক হয়। চ' এই বুক তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ। এনচিয়েণ্ট ইণ্ডিয়াৰ কাৰণে এইখন কিতাপ RS শৰ্মাৰ, এইখন বহুত ইম্পৰ্টেণ্ট হয়। এণ্ড আৰ্ট এণ্ড কালচাৰৰো এটা সামগ্ৰিক আইডিয়া ইয়াতে পোৱা যাব। আৰু মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে স্পেক্ট্ৰামখন বহুত ইম্পৰ্টেণ্ট হয়। স্পেক্ট্ৰামৰ আপোনালোকে ইনডেপ্থ নগ'লেও থৰ' ৰিডিং এটা মাৰি গ'লেও মানে বহুতখিনি হেল্পফুল হ'ব। জিঅ'গ্ৰাফীৰ কাৰণে আমাৰ ক্লাছ 6 to 12ৰ জিঅ'গ্ৰাফীয়ে এনাফ হয়। এণ্ড GC লিয়ঙৰ যোনটো জিঅ'গ্ৰাফীৰ বুক আছিলে, এইকেইখন আমাৰ ক্লাছ 6 to 12ৰ জিঅ'গ্ৰাফী হয়। এইকেইখন জিঅ'গ্ৰাফী চাই গ'লে আমাৰ এনাফ হৈ যায়। আৰু GC লিয়ঙৰ যোনটো জিঅ'গ্ৰাফী আছে, এইটো বুকটো চালে আপোনালোকে কিছুমান কনচেপচুৱেল ক্লিয়াৰিফিকেশ্যন এণ্ড কিছু লিংগুৱেটিক যদি ইছ্যুজ থাকে বা আপোনালোকৰ ফিগাৰটিক কিবা ইছ্যুজ থাকে, সেইবোৰ এইটো বুকৰ পৰা আপোনালোকে ক্লিয়াৰ আপ কৰাই ল'ব পাৰিব। দেন আমাৰ আহি যায় আৰ্ট এণ্ড কালচাৰৰ কাৰণে। আৰ্ট এণ্ড কালচাৰৰ কাৰণে আমাৰ আহি যায় NCERT এগেইন ক্লাছ 11ৰ ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান আৰ্ট পাৰ্ট 1।
দেন আমাৰ আহি যায় ইণ্ডিয়ান ছ'চাইটিৰ কাৰণে আহি যায় আমাৰ NCERTৰ ইণ্ডিয়ান ছ'চাইটি, যোনটো ক্লাছ 12ৰ হয়। ইয়াতেও আপোনালোকে ইণ্ডিয়ান ছ'চাইটিৰ জেনেৰেল আইডিয়া এটা পাই যাব। চ' নেক্সট আহোঁ আমি GS পেপাৰ 2। চ' GS পেপাৰ 2ত আহি যায় আমাৰ পলিটি। চ' পলিটিৰ কাৰণে NCERT মাষ্ট আমাৰ ফাউণ্ডেশ্যন ডেভেলপমেণ্টৰ কাৰণে। চ' NCERT যোনটো ক্লাছ 11ৰ হয়, ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱাৰ্ক, এইখন বুক আমাৰ পঢ়িব লাগিব। দেন ইণ্ডিয়ান পলিটি বাই M লক্ষ্মীকান্ত, যোনটো আমি মানে পলিটিৰ বাইবেল বুলি মানি লওঁ। চ' ইণ্ডিয়ান পলিটি বাই M লক্ষ্মীকান্ত এইখন বহুত গুৰুত্বপূৰ্ণ কিতাপ হয়। ইয়াৰে পৰা দেখা যায় যে কুৱেশ্যনছবিলাক মানে উঠাই দিয়ে ষ্টেটমেণ্টছবিলাক। চ' এইখন বুক বহুত ইম্পৰ্টেণ্ট হয়। আৰু IR আৰু গভাৰ্নেন্সৰ কাৰণে আমি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো আমি কাৰেণ্ট এফেয়াৰ্ছ আৰু নিউজৰ ওপৰত মানে ডিপেণ্ডেবল হ'ব লাগিব, কাৰণ IRটো হয় এটা ডাইনেমিক পৰ্চন। চ' ইয়াতে টপিকছবোৰ ডে বাই ডে আপডেট হৈ থাকে। চ' নতুন নতুন তথ্য আমাৰ হাতত আহি থাকে। চ' IRৰ কাৰণে আমি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডিপেণ্ডেবল হ'ব লাগিব। আৰু কিছুমান ষ্টেটিক পৰ্চনো আছে IRত, যেনেকুৱা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন যোনবিলাক আছে ইম্পৰ্টেণ্ট, সেইবিলাক আমি চাব লাগিব। দেন আমাৰ গভাৰ্নেন্সৰ কাৰণে গভাৰ্নেন্স ইন ইণ্ডিয়া, এগেইন M লক্ষ্মীকান্তৰ বুক হয়। এইখন বুকৰ ৰেফাৰেঞ্চ আপোনালোকে ল'ব পাৰে। এণ্ড কোচিং মেটেৰিয়েলৰ ৰেফাৰেঞ্চো আপোনালোকে ল'ব পাৰে। কোচিং মেটেৰিয়েলৰ কাৰণে মই ৰিচ'ৰ্চৰ কাৰণে মই ৱেবছাইট এটা দি দিম। সেইটো ৱেবছাইটৰ পৰা আপোনালোকে মেটেৰিয়েলছখিনি কালেক্ট কৰিব পাৰিব। দেন আমাৰ GS পেপাৰ 2ৰ কাৰণে যোনটো অসমৰ পৰ্চন হয়, অসমৰ পৰ্চনৰ কাৰণে গভমেণ্টৰ ইম্পৰ্টেণ্ট স্কিম, ইনিচিয়েটিভ, পলিচি ৰিলেটেড টু হেল্থ, এডুকেশ্যন, ছিকিউৰিটি, ছ'চিয়েল ছিকিউৰিটি এটচেট্ৰা। চ' অসম পাৰ্টৰ কাৰণে এইখিনি বস্তু আমি চাব লাগিব। আৰু এগেইন এইখিনি বস্তু আমি ক'ত পাম? নিউজ পেপাৰ আৰু কাৰেণ্ট এফেয়াৰ্ছত আমি পাম। দেন আমি আহোঁ জেনেৰেল ষ্টাডিজ পেপাৰ 3। চ' জেনেৰেল ষ্টাডিজ পেপাৰ 3ত আমাৰ আহি যায় ইণ্ডিয়ান ইকনমি। ইণ্ডিয়ান ইকনমিৰ কাৰণে আমাৰ এইখন NCERT হয়, ইণ্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স। এইখন ক্লাছ 12ৰ বুক হয়। এইখন বুকটো আপোনালোকে পঢ়িব, আপোনালোকৰ বেছিক নলেজখিনি ইকনমিৰ ওপৰত আহি যাব। দেন নীতিন সিংঘানিয়াৰ ইণ্ডিয়ান ইকনমি, এইটো মানে মেইনছ পাৰ্চপেক্টিভত বহুত হেল্পফুল হ'ব। নীতিন সিংঘানিয়াৰ বুকখন অলপ বাল্কি হয়। চিলেক্টিভলি যদি পঢ়িব বিচাৰে তেনেহ'লে পঢ়িব। PYQৰ ওপৰত ডিপেণ্ড কৰি ইয়াতে টপিকছকেইটা আপোনালোকে চাব পাৰে। একো মানে নাই, ইয়াতে প্ৰব্লেম নাই। চ' ইণ্ডিয়ান ইকনমি নীতিন সিংঘানিয়াৰ বুকখনো ৰেফাৰ কৰিব পাৰে। দেন আমি আহি যাওঁ এনভাইৰনমেণ্ট আৰু ইক'লজিৰ ওপৰত। এনভাইৰনমেণ্ট আৰু ইক'লজিৰ কাৰণে ক্লাছ 12ৰ যোনখন বায়'লজি বুক আছে, এই বায়'লজি বুকখনৰ লাষ্ট কেইখনমান চেপ্টাৰ আছে, 3টা নে 4টামান চেপ্টাৰ আছে। চ' এই চেপ্টাৰখিনি বহুত ইম্পৰ্টেণ্ট হয় এনভাইৰনমেণ্ট আৰু ইক'লজিৰ কাৰণে। আৰু শংকৰ IASৰ যোনটো এনভাইৰনমেণ্ট আছে, শংকৰ IASৰ এনভাইৰনমেণ্টৰ বুকখন বহুত ইম্পৰ্টেণ্ট হয়। এইখন বুকটো অলপ বাল্কি হয়, বাট লেংগুৱেটিক একদম ইজি লেংগুৱেজত মানে বস্তুখিনি এক্সপ্লেইন কৰা আছে। আপোনালোকে পঢ়িলে ভালদৰে বুজি পাব। এণ্ড ডায়েগ্ৰাম এণ্ড ফিগাৰ্ছ ইয়াতে ভালদৰে দিয়া আছে। দেন আমি ইণ্টাৰনেল ছিকিউৰিটিত আহি যাওঁ। ইণ্টাৰনেল ছিকিউৰিটিৰ কাৰণে এইখন বুকত আপোনালোকে ৰেফাৰ কৰিব পাৰে, এইখন বুক পঢ়িব পাৰে। চ' এইখন বুকৰ বাহিৰেও কোচিং মেটেৰিয়েলো চাব পাৰে। কোচিং মেটেৰিয়েলতো ইণ্টাৰনেল ছিকিউৰিটি আমাৰ হ'ব, বহুত ভালকৈ বুজাই দিয়া আছে। আৰু এইকাৰণে মই ৰিচ'ৰ্চৰ যোনখিনি কি হয় মেটেৰিয়েলছৰ ৰিচ'ৰ্চখিনি মই শ্বেয়াৰ কৰি দিম। চ' ডাইজেষ্টাৰ মেনেজমেণ্টৰ কাৰণে যদি চাই তেনেহ'লে কাৰেণ্ট এফেয়াৰ্ছ আৰু গভ ইনিচিয়েটিভৰ ওপৰতে আমি ডিপেণ্ডেবল হ'ব লাগিব। চ' ডাইজেষ্টাৰ মেনেজমেণ্ট এক্টছ কিছুমান আছে, এক্টছৰ ওপৰত আমাক কুৱেশ্যন সুধি দিয়ে। যোনবিলাক নটিফাইড ডাইজেষ্টাৰ্ছ আছে, সেই ডাইজেষ্টাৰ্ছবিলাকৰ ওপৰত কুৱেশ্যন সুধি দিয়ে। গভমেণ্ট ডেটা আমাৰ হাতত থাকিব লাগিব। চ' কাৰেণ্ট এফেয়াৰ্ছ আৰু গভ ইনিচিয়েটিভৰ ওপৰত ডিপেণ্ড কৰি আমি ডাইজেষ্টাৰ মেনেজমেণ্টৰ এপ্ৰ'চটো হ'ব লাগে। চ' আমাৰ GS পেপাৰ 4 যোনটো হয়, ইথিক্স, ইণ্টিগ্ৰিটি আৰু এপ্টিটিউড, ইয়াতে আমাৰ এখন বুক আছে ডিক'ড ইথিক্স বুলি, পাৰ্ট এৰ কাৰণে বহুত হেল্পফুল হয় এইখন। দেন আমাৰ আহি যায় লেক্সিকনৰ ইথিক্সৰ বুকখন। চ' ইয়াতে আমাৰ ডেফিনেশ্যনছ বাগেৰা বহুত ভালদৰে দিয়া আছে। এণ্ড পাৰ্ট বিত আপোনালোকে জানে কেছ ষ্টাডিৰ ওপৰত ডিপেণ্ড কৰি কুৱেশ্যন সোধে। চ' পাৰ্ট বিৰ কাৰণে আমি কেছ ষ্টাডিজ এগেইন 2খন বুকতে দিয়া আছে। আৰু আমি এই আদাৰ ৰেফাৰেঞ্চ ল'ব হ'লে মই কেছ ষ্টাডিজ আৰু শ্বেয়াৰ কৰি দিম। চ'
GS পেপাৰ 4ৰ কাৰণে এই দুখন বুক ৰেফাৰ কৰি দিব পাৰে। দেন আমাৰ আহে স্পেচিয়েল অসমৰ কাৰণে যোনখন পেপাৰ ডিজাইন কৰিছে GS ষ্টাডিজ পেপাৰ 5। তো ইয়াতে আমাৰ বুক হ'ল মানে ফাৰ্ষ্ট মই ক'লোঁ স্বদেশ অধ্যয়ন, সেৱা ক্লাছ 10ৰ SST চাব পাৰে। আৰু অসমৰ মেপখন ভালদৰে ষ্টাডি কৰিব। ৰিভাৰ ছিষ্টেম যেনেকুৱা ব্ৰহ্মপুত্ৰ আছে, এইখন আপোনালোকৰ অসমৰ ফৰেষ্ট যোনখিনি আছে ফৰেষ্টৰ পৰ্চনখিনি, নেশ্যনেল পাৰ্কছ, তাৰপিছত আপোনাৰ অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহ, অসমৰ ৰিচৰ্চেছসমূহ, এইবোৰ মেপৰ থ্ৰুদি অধ্যয়ন কৰি গ'লে বস্তুখিনি ভাল হয়। এণ্ড অসমৰ জিঅ'গ্ৰাফিটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। দেন অসম ইয়াৰবুকখনো আপোনালোকে ৰেফাৰ কৰিব। দেন অসম জেনেৰেল নলেজ বাই শৈলেন বৈশ্য ছাৰ, এইখন বুকো আপোনালোকে থৰলি যাব। অসমৰ আৰ্ট আৰু কালচাৰৰ ওপৰতো আপোনালোকে স্বদেশ অধ্যয়ন আৰু সেৱাৰ বুকছত ৰেফাৰেঞ্চ পাই যাব, তাতে আপোনালোকে ৰেফাৰ কৰিব পাৰে। দেন অসম গভৰ্ণমেণ্টৰ যোনবিলাক স্কিমছ আৰু পলিচিছ আছে সেইবোৰৰ ওপৰতো ডাইৰেক্ট কুৱেশ্যন সুধি দিয়ে আমাৰ APSC CCE মেইনছৰ এক্সামত। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে মই কি বুকছৰ কথা কৈছোঁ। আৰু কিবা হেল্প আৰু কিবা ছাজেশ্যনছ থাকিলে কমেণ্ট বক্সত জনাব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।